Hello dear students, welcome to a new video. আজি আমি এই ভিডিওটিত actually discuss কৰিব গৈ আছো quadratic equation for CBSE. যেহেতু 2024 আৰু 25 মেট্ৰিক বৰ্ষৰ বাবে CBSE এখন নতুন সিলেবাস প্ৰস্তুত কৰিছে য'ত আমাৰ আহিব লগা চেপ্টাৰবোৰৰ কিছু অংশ কাটি দিয়া হৈছে। গতিকে ফাৰ্স্ট অফ অল এই চেপ্টাৰটোৰ পৰা আসলতে আমি কি পঢ়িব লাগিব এবাৰ চাই লওঁ। Topic to be discussed. আমি আসলে কি পঢ়িম? ফার্স্ট পঢ়িম আমি ইন্ট্রোডাকশন। কোয়াড্রেটিক ইকুয়েশনৰ ফর্ম বিলাক কেনেকুৱা হয় বা কোনবিলাক ইকুয়েশনক আমি কোয়াড্রেটিক ইকুয়েশন বুলি কওঁ তাৰ বিষয়ে আমি একেবাৰে প্ৰথম পঢ়িম। তাৰ পিছত আমি ডিসকাস কৰিম সলিউশন অর রুটস অফ কোয়াড্রেটিক ইকুয়েশন। এটা কোয়াড্রেটিক ইকুয়েশনৰ ক্ষেত্ৰত সলিউশন মানে ইয়াৰ মিনিংটো কি সেই সম্পৰ্কে আমি ডিসকাস কৰিম। নেক্সট আমি পঢ়িব লাগিব মেথড টু ফাইন্ড দা রুটস। এই যে আমি রুট বিলাকৰ কথা কৈছো ইয়াৰ মিনিংটো যে আমি বুজিম বুলি কৈছো আসলতে এই রুট বিলাক কেনেকৈনো ফাইন্ড কৰা হয় সেই সম্পৰ্কে আমি পঢ়িব লাগিব। আৰু একেবাৰে শেষৰ টপিক আমাৰ বাবে কোৱা হৈছে যে নেচাৰ অফ রুটস অফ এ কোয়াড্রেটিক ইকুয়েশন। এইকেইটা হৈছে আমি পঢ়িব লগা মূল টপিক। এতিয়া আমি এটা এটাকৈ এই টপিক বিলাকৰ ভিতৰলৈ আমি সোমাবলৈ চেষ্টা কৰো। একেবাৰে প্ৰথম টপিকটো আমাৰ বাবে হৈছে ইন্ট্রোডাকশন form of quadratic equation. Quadratic equation বিলাক আসলতে কেনেকুৱা? তোমালোকৰ বাবে এই যেটো মই যেটো তোমালোকৰ বাবে স্ক্ৰিনত উলিয়াই ৰাখিছো কি তোমালোকৰ পিডিএফ হিচাপে তোমালোকে খুব সুন্দৰকৈ পাই যাবা। গতিকে মই লিখি ৰাখিছো ইয়াতে খুব সুন্দৰকৈ যে একচুয়ালি আমি quadratic equation পঢ়াৰ আগত বুজিব লাগে যে ইকুয়েশন মানে কি। ইকুয়েশনৰ অৰ্থটো হৈছে যদি আমি কোনোবা এটা কোৱান্টিটিক আন কোনোবা এটা কোৱান্টিটিৰ সৈতে ইকুৱেল চিনৰ দ্বাৰা কম্পেয়াৰ কৰো অৰ্থাৎ দুটা কোৱান্টিটিক যদি আমি এটা ইকুৱেল চিনৰ দ্বাৰা কম্পেয়াৰ কৰো তেতিয়া আমি নতুনকৈ যেটো পাম তাক আমি কম এটা ইকুয়েশন। আৰু ইয়াতে মই एग्जांपल হিচাপে তোমালোকৰ বাবে লিখিছো যে 2x - 4 এটো আমাৰ বাবে এটা এলজেব্ৰিক এক্সপ্ৰেছন আৰু এই 6 টো আমাৰ বাবে এটা এলজেব্ৰিক এক্সপ্ৰেছন আৰু এই 2x - 4 equal to 6 এই নতুন যেটো কোৱান্টিটি পালো হেতু হৈছে আমাৰ বাবে এটা ইকুয়েশন। এনেদৰে আমি ইকুয়েশন বিলাক বনাব পাৰো। এতিয়া এটা নৰ্মেল ইকুয়েশন আৰু এটা কোয়াড্রেটিক ইকুয়েশনৰ মাজত obviously এটা ডিফাৰেন্স থাকিব। এই ডিফাৰেন্সটো আসলতে কি? দুটাৰ মাজত আসলতে কেনে ধৰণৰ পাৰ্থক্য আছে সেই সম্পৰ্কে আমি জানিব লাগে। গতিকে মই ইয়াত লিখিছো an equation of the form ax² + bx + c = 0 যত স্ট্ৰিক্টলি মই এটা কথা লিখিছো তোমালোকৰ ৰেড কালাৰ পৰ্চন লিখিছো এই দুটা বস্তু বৰ ইম্পৰ্টেন্ট। আমাক যদি কোৱা হয় যে write the standard form of a quadratic equation তেতিয়ালে আমি স্ট্ৰিক্টলি লিখিব লাগিব the standard form of a quadratic equation is ax² + bx + c = 0 where a not equal to 0 to बहुत important তাৰ লগে লগে তোমালোকে এগিটা লিখি দিবা where a, b, c are real numbers. এটা এই ফৰ্মেশনটো যেটা দেখিব অৰ্থাৎ আমি চাম যে কোয়াড্রেটিক শব্দটো একচুয়ালি আহি আছে আমাৰ কৰবা যেতিয়া কোনোবা এটা পলিনোমিয়েলৰ ক্ষেত্ৰত পলিনোমিয়েলটোৰ ডিগ্ৰী যেতিয়া 2 হয় তেতিয়া তাক আমি কৈছিলো কোয়াড্রেটিক পলিনোমিয়েল। আৰু ভালদৰে তোমালোকে চোৱা এই ax² + bx + c এটো আমাৰ বাবে একচুয়ালি এটা কোয়াড্রেটিক পলিনোমিয়েল। আৰু এই কোয়াড্রেটিক পলিনোমিয়েলটোক যেতিয়া আমি 0 ৰ লগত কম্পেয়াৰ কৰিম তেতিয়া আমি পাই যাম আমাৰ বাবে এটা কোয়াড্রেটিক ইকুয়েশন। গতিকে কোয়াড্রেটিক ইকুয়েশনৰ ভেৰিয়াস एग्जांपल মই ইয়াত লিখিছো। ইয়াৰ পিছৰ টপিকটো আমাক আমি আগুৱাই যাও সলিউশন। কোয়াড্রেটিক ইকুয়েশন এটা ক্ষেত্ৰত সলিউশন মানে কি? সলিউশনৰ অৰ্থ কি? সলিউশনক আমি ৰুট বুলি ক'ব পাৰো। এই চেপ্টাৰটো তোমালোকৰ বাবে সলিউশনৰ ক্ষেত্ৰত ৰুট শব্দটো ব্যৱহাৰ কৰিছে। ইয়াৰ অৰ্থনো আসলতে কি? ৰুট মানে হৈছে কোনোবা এটা ৰিয়েল নাম্বাৰ অৰ্থাৎ ax² + bx + c = 0 আমাৰ বাবে যেটো কোয়াড্রেটিক ইকুয়েশন আছে বা বেলেগ एग्जांपल হিচাপে আমি লব পাৰো। আমি স্ট্যান্ডার্ড ফর্মটো কথাই কৈছো যে ax² + bx + c = 0 নম্বৰ কোয়াড্রেটিক ইকুয়েশনটোৰ ক্ষেত্ৰত যদি x ৰ জায়গাত কোনোবা এটা ৰিয়েল নাম্বাৰ ৰিপ্লেস কৰাৰ পিছত এটো ভালদৰে চোৱা মই k বুলি নাম দিছো। ইয়াৰ বাবে তোমালোকৰ কোৱেশ্চনত -1 -2 2 3 4 যিকোনো ধৰণৰ ৰিয়েল নাম্বাৰ হ'ব পাৰে। এনে ধৰণৰ এটা ৰিয়েল নাম্বাৰ ৰিপ্লেস কৰাৰ পিছত যদি x ৰ জায়গাত আমি যদি পাতি দিয়াৰ পিছত আমাৰ বাবে যদি লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুইটা যদি সমান সমান ওলায় অৰ্থাৎ কোনোবা এটা কোয়াড্রেটিক ইকুয়েশনৰ ক্ষেত্ৰত যেটো ৰিয়েল নাম্বাৰ x ৰ জায়গাত ৰিপ্লেস কৰিলে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড সমান সমান হ'ব সেই ৰিয়েল নাম্বাৰটোক আমি কি বুলি কম আমাৰ বাবে সলিউশন বা ৰুট বুলি ক'ব পাৰো। ফৰ एग्जांपल তোমালোকৰ মই কৈছো ইয়াত তোমালোকে চোৱা ইয়াত যত যত x আছিল সেই জায়গাবিলাকত মই k পুট কৰি দিছো আৰু ফাইনালি মই পালো
আমাৰ বাবে 0 আৰু আমি যদি ভালদৰে কওঁ আমি যদি ভালদৰে মনোযোগ দিওঁ তেতিয়ালে আমাৰ যেটো পলিনোমিয়াল আছিল সেই পলিনোমিয়ালৰ 0ৰ যেটো কনসেপ্ট আছিল পলিনোমিয়ালৰ 0ৰ কনসেপ্টটো আসলতে আহি পেলাই এই সলিউশন বা ৰুটটোৰ লগত একেই হৈ পৰে গতিকে 0ৰ কনসেপ্টটো তোমালোকৰ যদি খুব সুন্দৰকৈ আছে তেতিয়ালে এটো তোমালোকে বুজি পাবা এটা তাৰ বাবে মই এটা এক্সাম্পল দিছো for the equation 4x square minus 12x minus 7 equal to 0 এটা ইকুৱেচন আমি লৈছো এই কোৱাড্ৰেটিক ইকুৱেচনটোৰ ক্ষেত্ৰত মই কি কৰিছো যে x ৰ জায়গাত 7 divided by 2 পুট কৰিব ট্ৰাই কৰিছো তো কি পাইছো মই লেফট হ্যান্ড সাইড ইকুৱেল টু 4 ইনটু ভাল লৈছো এই যত x আছিলে x ৰ স্থানত মই 7/2 পাতি গৈ আছো তাৰ পিছত তা খুন্দৰকৈ ক্যালকুলেশন কৰিছো ক্যালকুলেশন কৰাৰ পিছত মই দেখিছো ফাইনালি আমাৰ ৰাইট হ্যান্ড সাইডটো কিমান লাগে চোৱা আমাৰ বাবে ক্যালকুলেশন কৰাৰ পিছত আনসাৰটো 0 ওলাইছে যেটো ওলাব লাগিছিল অৰ্থাৎ আমাৰ ইকুৱেচনটোৰ ক্ষেত্ৰত যেটো ৰাইট হ্যান্ড সাইডত 0 আছিলে ইয়াতো যেটো 0 আছে তো আমি কব পাৰো যে লেফট হ্যান্ড সাইডৰ পৰা ক্যালকুলেশন কৰি গৈ আমি ৰাইট হ্যান্ড সাইড বিচাৰি পাইছো গতিকে এটো হ'ব আমাৰ বাবে সলিউশন এবাৰ আহিল আমাৰ বাবে টপিক টু মেথডস টু ফাইন্ড দা সলিউশন অফ এ কোৱাড্ৰেটিক ইকুৱেচন এটা কোৱাড্ৰেটিক ইকুৱেচনৰ ক্ষেত্ৰত আমি যে কোনো সলিউশন বা ৰুট আমি মানে কি বুজি পালো কিন্তু ইয়াক ফাইন্ড কৰা কিছুমান নিৰ্দিষ্ট নিয়ম আছে সেই নিৰ্দিষ্ট নিয়ম কিটানো আসলে কি মই তোমালোকৰ চাৰ্ট বনাই তোমালোকক খুব সুন্দৰকৈ দেখাই দিছো ফাৰ্স্ট মেথডটো হৈছে আমাৰ বাবে ফেক্টৰাইজেশন মেথড ফেক্টৰাইজেশন মেথডৰ বাবে পিছত আছে আমাৰ বাবে কমপ্লিটিং স্কয়াৰ মেথড আৰু একেবাৰে শেষৰটো হৈছে আমাৰ বাবে কোৱাড্ৰেটিক ফৰ্মুলা এতিয়া এবাৰ যেটো ৰিডিউস সিলেবাস বনোৱা হৈছে তাত ফেক্টৰাইজেশন মেথডটো ৰাখিছে তাৰ বাবে বাকি দুটা মেথড একচুয়ালি কেনসেল কৰি দিয়া হৈছে অৰ্থাৎ ইয়াৰ লগত ৰিলেটেড কোৱেশ্চন আমাৰ বাবে দিয়া নাই যদিও বা তোমালোকে পুৰণা কিতাপখনৰ পৰা ইয়াৰ ওয়াৰ্ড প্ৰবলেম যিকিটা আছিল এইকিটা তোমালোকে প্ৰেক্টিস কৰিব পাৰিবা আৰু ইয়াৰ এই ভিডিওটোৰ পৰা পিছত ইয়াত আমি থিওৰিটো সম্পূৰ্ণকৈ ডিসকাস কৰাৰ পিছত আমাৰ এই এপতে তোমালোকে খুব সুন্দৰকৈ ইয়াৰ এক্সাৰসাইজ বিলাকৰ লগত ডিসকাশন আৰু ইয়াৰ পুৰণা কোৱেশ্চন পেপাৰ আসলতে কেনে ধৰণৰ কোৱেশ্চন আহিছে সেই সম্পৰ্কে আমি খুব সুন্দৰকৈ ডিসকাস কৰিব পাৰিম এতিয়া আমি আমাৰ পিছৰ কথা লৈ যাও যে এই ফেক্টৰাইজেশন মেথডটো আসলতে কেনেকুৱা তোমালোকে নিশ্চয় স্ক্ৰীনত দেখিছা ইয়াত মই দেখুৱাইছো যে ফেক্টৰাইজেশন মেথড এটা কি কৰিছো আমি যে আমাৰ যেটো ইকুৱেচন লিখিব সেই ইকুৱেচনটোৰ ৰাইট হ্যান্ড সাইডটো আমি 0 বনাম লিখিছো মই খুব সুন্দৰকৈ ইন দিস মেথড ফাৰ্স্ট উই মেক দা RHS of the equation into 0 আৰু 0 বনোৱাৰ পিছত আমাৰ টাৰ্গেট হ'ব কি তাৰ যেটো লেফট হ্যান্ড সাইড আমি যেটো পালো এফালেটো 0 বনালো লেফট হ্যান্ড সাইডত আমি যেটো পলিনোমিয়াল পালো বা যেটো এক্সপ্ৰেশন পালো সেই এক্সপ্ৰেশনটোক আমি খুব সুন্দৰকৈ ফেক্টৰাইজ কৰিম এই ফেক্টৰাইজেশনৰ কাৰণে আমি ম্যাক্সিমাম সময়ত আমাৰ বাবে এই চেপ্টাৰটোত আমি স্প্লিটিং দা মিডল টাৰ্ম এই মেথডটোৱে ব্যৱহাৰ কৰিম তো আমাৰ বাবে ফৰ্মটো আহিব স্প্লিটিং দা মিডল টাৰ্মটো আমি খুব সুন্দৰকৈ শিকিলোৱাটো প্ৰয়োজন হ'ব তো মই তোমালোকৰ ইয়াৰ পিছৰ ক্লাছত খুব সুন্দৰকৈ এই ফেক্টৰাইজেশন মেথডটোৰ ওপৰত ডিসকাস কৰিম এতিয়া এই যেটো আমি বাদ দিয়া টপিক এটাৰ ভিতৰতো আমাৰ বাবে এটা কথা ইম্পৰ্টেন্ট আছে সেইটো হৈছে তোমালোকৰ বাবে যে ফৰ দিস ইকুৱেচন ax square plus bx plus c equal to 0 we have x is equal to ভালদৰে চোৱা এই ফৰ্মুলা একচুয়ালি আমাৰ যেটো থাৰ্ড মেথড আছিল কোৱাড্ৰেটিক ফৰ্মুলা এই কোৱাড্ৰেটিক ফৰ্মুলাটোত এটো সোমাই আছে কোৱাড্ৰেটিক ফৰ্মুলাটো কি যে x is equal to minus b plus minus root over b square minus 4ac by twice a এটো হৈছে আমাৰ কোৱাড্ৰেটিক ফৰ্মুলা এটা এটা কথা ক্লিয়াৰ হৈছে যে এই ৰুট ওভাৰ চিনডাল আমি সদায় জানো যে এই ম্যাথছ বিলাক যদি আমি সলভ কৰো সামবোৰ যদি আমি কৰো তেতিয়া এটা কথা সদায় আহে যে ৰুট ওভাৰ চিন বিলাক থাকে যেতিয়া স্কয়াৰ ৰুট দেখাৰ লগে লগে কোৱেশ্চনটোক আমি বেলেগ ধৰণে চাবলৈ চেষ্টা কৰো একচুয়ালি এই স্কয়াৰ ৰুটটো আমাৰ লগত বৰ বেছি ফেমিলিয়াৰ নহয় কাৰণে এনে ধৰণৰ ঘটনা ঘটে গতিকে ইয়াত আমি অকনমান পৃথককৈ চাবলৈ চেষ্টা কৰিছো মই লিখিছো ক্লিয়াৰলি ভ্যালু অফ x এই যে x ৰ ভ্যালুটোৰ কাৰণে আমি যেটা ফৰ্মুলা ব্যৱহাৰ কৰিছো যে -b plus minus b square minus 4ac by twice a ইয়াতে মই কৈছো যে b a c a আটাইবিলাক একোটা ৰিয়েল নাম্বাৰ এখিনলৈকে প্ৰবলেম একো নাই কিন্তু ইয়াত মই কৈছো যে এই স্কয়াৰ ৰুটৰ ভিতৰত যেটো কোৱান্টিটি আছে অৰ্থাৎ b square minus 4ac এই b square minus 4ac কোৱান্টিটিটোৰ ওপৰত একচুয়ালি এই x ৰ ভ্যালুটো ডিপেন্ডেন্ট হৈ আছে কাৰণ এই ৰুট ওভাৰ ভিতৰত স্কয়াৰ ৰুটৰ ভিতৰত থকা কোৱান্টিটি কিবা কাৰণত যদি এটা নেগেটিভ কোৱান্টিটি বনি যায় আমি জানো স্কয়াৰ ৰুটৰ ভিতৰত অৰ্থাৎ স্কয়াৰ ৰুট মানে নেগেটিভ নাম্বাৰ যেটা স্কয়াৰ ৰুটৰ ভিতৰত কম অৰ্থাৎ root over -4 root over -5 এনে ধৰণৰ নাম্বাৰ বিলাকৰ লগত আমি ফেমিলিয়াৰ নহয় root over 5 বুলি কলে আমি কিন্তু বুজি পাওঁ ই এটা আমাৰ বাবে ইৰেশনাল নাম্বাৰ root over 4 বুলি কলে আমি তাক এক্স্যাক্টলি ক'ব পাৰো 2 বুলি ক'ব পাৰো কিন্তু
ৰুট অভাৰ -10 বুলি ক'লে আমি এই নাম্বাৰটোৰ লগত চিনাকি আমাৰ ভালদৰে নাই গতিকে এনে ধৰণৰ নাম্বাৰ যেতিয়া আহিব তেতিয়া আমি এই যিটো চেপ্টাৰ পঢ়িছো এই চেপ্টাৰটোত ইয়াৰ বিষয়ে আমি পঢ়িবলৈ নোৱাৰো 11 ক্লাছ 11 তোমালোকে কমপ্লেক্স নাম্বাৰ বুলি এটা চেপ্টাৰ পঢ়িবলৈ পাবা সেই চেপ্টাৰটো তোমালোকে খুব সুন্দৰকৈ এই ৰুট অভাৰ চিনৰ ভিতৰত নেগেটিভ নাম্বাৰ বিলাক আহিলেনো কি কৰিব লাগে বুজি পাবা কিন্তু এতিয়া যেহেতু আমাৰ বাবে এইটো নাই গতিকে ইয়াৰ পিছৰ কথাটো আমি চাও এবাৰ ইয়াত আমি কৈছো যে নেচাৰ অফ ৰুটস এই কথাটো লাষ্ট আমাৰ একেবাৰে শেষৰটো টপিক যদিও বা তোমালোকে এই কথাটো গুৰুত্ব সহকাৰে কিয় মই বিষয়টোৰ ওপৰত গুৰুত্ব দিছো এবাৰ এতিয়া বুজি পাবা যে কোনোবা এটা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ক্ষেত্ৰত ৰুট কেনেদৰে ফাইন্ড কৰে আমাৰ বাবে তিনিটা মেথড দেখুৱালে তিনিটা মেথডৰ ক্ষেত্ৰত তাৰে আমাক কোৱা হৈছে যে আমাৰ এইবাৰ কোৰ্সটোৰ বাবে ফেক্টৰাইজেশ্যন মেথডটো অধিক ইম্পৰ্টেন্ট এখিলৈকে গ'ল যোৱাৰ পিছত এই টপিকটো আচলতে কি নেচাৰ অফ ৰুটস এই যে কোৱাড্ৰেটিক ইকুৱেশ্যনটোৰ বাবে আমি যে ৰুট বিচাৰি পালো সেই ৰুট বিলাকে ডেফিনেটলি কিবা কিবি কিছুমান নীতি নিয়ম মানি চলে একচুয়ালি এই নীতি নিয়ম বিলাকনো আচলতে কি সেইটো বিষয়ে যদি চাব বিচাৰো তেতিয়াহলে আমি ডাইৰেক্টলি ক'ব পাৰো if the quadratic equation x square plus bx plus c equal to 0 have মই কৈছো আমাৰ নৰ্মাল যেটো স্ট্যান্ডাৰ্ড ফৰ্ম যেটো হয় তাক আমি লিখি ৰাখিছো তাৰ বাবে মই কৈছো no any real roots ভালদৰে চাবা কেতিয়া আমাৰ বাবে যেটো quadratic equation x square plus bx plus c equal to 0 পাইছো তাৰ ক্ষেত্ৰত তাৰ যিকিটা ৰুট থাকিব সেই ৰুট কিটা কি হ'ব কোনো ধৰণৰ ৰিয়েল ৰুট নাথাকিব বুলি কৈছো নো এনি ৰিয়েল ৰুট কেতিয়া নাথাকিব when b square minus 4ac less than 0 অৰ্থটো কি কোনোবা এটা নাম্বাৰ 0 তকে সৰুৰ অৰ্থটো হৈছে it is a negative number এই নেগেটিভ নাম্বাৰ যদি আমি পাও তেতিয়ালে আমি কি হৈছে মই কৈছো অকন আগতে যে ৰুট অভাৰ চিনৰ ভিতৰত যদি আমি নেগেটিভ নাম্বাৰ পাও সেই নাম্বাৰটো আমাৰ বাবে কি হৈ যায় আমাৰ অচিনাকি এটা নাম্বাৰ আনফেমিলিয়াৰ এটা নাম্বাৰ যাক আমি ইমাজিনাৰী নাম্বাৰ বুলি কওঁ যেটো আমাৰ কোৰ্সৰ ভিতৰৰ বস্তু নহয় গতিকে মই কি কৈছো যে নো এনি ৰিয়েল ৰুট আৰু এনেকুৱা যদি হয় তেতিয়ালে আমি সেই কোৱেশ্চনটোক সলভ কৰাৰ কোনো প্ৰয়োজন নাই আমি ডাইৰেক্ট লিখিব পাৰো since the equation have no any real root that is b square minus 4ac is less than 0 so actually আমি তাৰ পিছত আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আৰু কথা নাই কিন্তু তথাপিও আমি তেতিয়া কি কৰিব পাৰো প্ৰথমতে আমি ধুনীয়াকৈ খুব সুন্দৰকৈ সলভ কৰিম ইকুৱেশ্যনটোৰ ক্ষেত্ৰত a b c টো ফাইন্ড কৰি লৈ পেলাই এনেকৈ চাম b square minus 4ac টো ফাইন্ড কৰি চাম যদি less than 0 হয় তেতিয়াহলে আমি কম it has no any real roots তাৰ পিছত সেকেন্ড কন্ডিশনটো দিছো টু ৰিয়েল এন্ড ইকুৱেল ৰুটস দুটা ৰুট পাম কিন্তু দুটা ৰুট কি হ'ব আমাৰ বাবে ৰিয়েল হ'ব আৰু এটাৰ সৈতে আনটো সমান সমান হ'ব অৰ্থাৎ ইকুৱেল হ'ব কেতিয়া হ'ব when b square minus 4ac is equal to 0 অৰ্থাৎ এই যে ডিসক্ৰিমিনেন্ট আমি যে ফাইন্ড কৰিছো b square minus 4ac তাৰ ভ্যালুটো যদি আমি কিবা কোন 0 পাও তেতিয়াহলে আমি ডাইৰেক্টলি ক'ব পাৰো the equation have two equal roots and both of the roots are real next আছে আমাৰ বাবে two real and distinct roots b square minus 4ac is greater than 0 যেটা 0 তকৈ ডাঙৰ হ'ব অৰ্থাৎ পজিটিভ কোয়ান্টিটি হ'ব পজিটিভ কোয়ান্টিটি হোৱাৰ লগে লগে আমি ক'ব পাৰিম যে আমাৰ বাবে যেটো ইকুৱেশ্যন আমি পাইছো সেই ইকুৱেশ্যনটো যিকিটা ৰুট ওলাব সেই ৰুট কিটা আমাৰ বাবে কি হ'ব ডিস্টিংক্ট হ'ব অৰ্থাৎ পৃথক পৃথক দুটা ৰুট বেলেগ বেলেগ আমাৰ বাবে ওলাব আৰু এইখিনি হৈছে আমাৰ বাবে মূল পঢ়িব লগা বিষয়বস্তু গতিকে আজিলৈ মানে ধন্যবাদ